গৌৰৱ গগৈৰ প্ৰসংগত মই নাজানো বিজেপিৰ কথা চলিব এইবিলাক গৌৰৱ গগৈ স্বৰ্গৰ কথা বাদ দিয়ক আমাৰ হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী জে.পি. নাড্ডা দিলীপ শইকীয়া এইবিলাকে চলিব বেলেগ নচলে কাৰণ মানুহে জানেতো মানুহে কোনটো কৰিব লাগে সেই কথা জানে ময়ো পঞ্চায়তৰ মানুহ কাৰণে অকণমান চাবলৈহে আহিছোঁ যোৰহাটৰ কথা গৌৰৱ গগৈৰ দিন গ'ল কাৰণ কেলৈ পাকিস্তানৰ লগত সম্পৰ্ক থকা মানুহ পাকিস্তানৰ কি অৱস্থা হৈছে আপোনালোকে দেখিছে পাকিস্তানৰ লগত থকা মানুহৰ কি অৱস্থা হ'ব সেইটো জানিব লাগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এইটো এটা প্ৰথমটো নিৰ্বাচন আৰু 2026ৰ নিৰ্বাচনৰ আগত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'লেও মানুহখিনিতো একে আছে সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ আছে যোৰহাটৰ সভাপতি হৈছে আৰু মানুহবিলাকতো একে আছে গতিকে ভাৰতীয় জনতা পাৰ্টীৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে ভাল ৰিজাল্ট হ'ব 100% মই ভাবোঁ আৰু ৰাইজেতো ভোট দিছে আজি ফলাফল ওলাব আৰু অকণমান সময় অপেক্ষা কৰিলে গম পাব বৰ আগতীয়াকৈ কৰা ভুল হ'ব 2024 আমাৰতো সদায় আমি কৈ আছোঁ দেখোন আমি ৰাইজৰ লগত থকা মানুহ আমাৰ দলটো ৰাইজৰ লগত আছে গতিকে ৰাইজৰ লগত থকা মানুহৰ ফাইনেল ছেমিফাইনেলৰ কি মতলব আছে আৰু 26ত মুখ্যমন্ত্ৰী আমাৰ চৰকাৰ হ'ব এইটোতো চবেই জানে গতিকে আপোনালোকেও জানে ৰাইজৰ লগত সুধিলে গম পাব ক'ৰবাত দুই এটা হয়তো লাক আমাৰ বেয়া থাকিলে পৰাজয় হ'ব পাৰে সেইটো বেলেগ কথা আদাৰৱাইজ ৰাইজৰ ইচ্ছা কিন্তু বিৰোধীক দিয়া নহয় মই যিমানটো জানো মই নাজানো গৌৰৱ গগৈৰ কথা বিজেপিৰ কথা জানো মই বিজেপিৰ কথা জানো বিজেপি ভাল হ'ব বিজেপিয়ে ৰাইজৰ লগত থাকে বিজেপি ৰাইজৰ লগত থাকিব আৰু ভৱিষ্যত দিনত বিজেপি কংগ্ৰেছ দূৰলৈ নাহে আৰু গৌৰৱ গগৈ কংগ্ৰেছৰ অংশ গতিকে তেওঁ কেনেকৈ আহিব গোটেই কংগ্ৰেছে যেতিয়া নাহে তো গৌৰৱ গগৈ প্ৰশ্ন কৰিব টচ নচটো বাদ দিয়ক সেইটোতো শব্দটো ভালেই আৰু কিবা কিবি হ'ব লাগে